আজি এই অনুষ্ঠানত উপস্থিত মাননীয় শ্ৰীযুত ভৱেশ কলিতা বিধায়ক ৰঙিয়া বিধানসভা সমষ্টি আৰু ৰাজ্যিক সভাপতি বাজপা অসম প্ৰদেশ, শ্ৰী প্ৰণৱ দত্ত গোস্বামী অতিৰিক্ত আয়ুক্ত অৰ্বান কামৰূপ জিলা, শ্ৰী অমৰেন্দ্ৰ লহকৰ পৌৰপতি ৰঙিয়া পৌৰসভা আৰু ইয়াত উপস্থিত এই অনুষ্ঠানত উপস্থিত সকলো কামৰূপ জিলাৰ অন্তৰ্গত কেকোহাটী অনুষ্ঠানত ৰঙিয়া পৌৰসভাৰ অধীনৰ কামৰূপ জিলাৰ প্ৰথমভাৱে এই পৰিশোধন কেন্দ্ৰ চিকল স্লাগ ট্ৰিটমেণ্ট প্লেণ্টসমূহে FSTP কেন্দ্ৰ উদ্বোধন কৰা হয়। চহৰত বাস কৰা জনসাধাৰণৰ মলসমূহ এই FSTP কেন্দ্ৰত বৈজ্ঞানিকভাৱে ব্লেক চইলসমূহ শোধন কৰি সাৰুৱা মাটিলৈ ৰূপান্তৰ কৰিব পৰা যাব, যাৰ ফলত প্ৰদূষণৰ সমস্যা বেক্টেৰিয়া আদি দূৰ কৰি উৰ্বৰ মাটিত শস্য উৎপাদন কৰাৰ বাবে খেতিয়কৰ সহায় হ'ব। চহৰত সকলোৰে ঘৰে ঘৰে টয়লেট টেংকি ব্যৱস্থা আছে যদিও 75 to 80% মানুহে বৈজ্ঞানিক ভিত্তিত টেংকিসমূহ নবনায়, যাৰ ফলত ভূগৰ্ভত থকা পানী নজনাকৈ প্ৰদূষিত হয়। ইয়াৰ পৰা বিভিন্ন বীজাণুৰ সৃষ্টি হয় আৰু ৰোগ বিয়পি পৰে। আজিৰ দিনটোত ৰঙিয়া ODF চহৰ মুকলি ঠাইত মল মূত্ৰ পৰিত্যাগৰ পৰা বিৰত থকা মুক্ত চহৰ। ইয়াত জনসাধাৰণে মুকলি ঠাইত মল ত্যাগ কৰাৰ পৰা বিৰত থাকে। এই চহৰখনত 8টা পাব্লিক টয়লেট আছে। তাৰ ভিতৰত মহিলাৰ বাবে এটা পিংক টয়লেটো আছে। FSTP কেন্দ্ৰ মুকলি হোৱাৰ পিছত আমি ODF+